এগৰাকী ২০ বছৰীয়া যুৱতীগৰাকী মৃত্যুৰ পাছত মৃতদেহটোৰ লগত যি জঘন্য কাণ্ড সংঘটিত হ'ল, সেই কাণ্ডটো সম্পূৰ্ণকৈ শুনিলে আপোনাৰো হয়তো গাৰ নোম শিয়ৰি উঠিব। ক'বলৈ বাধ্য হ'ব যে মৃত্যুৰ পাছতো সুৰক্ষিত নহয় নাৰী সমাজ। এগৰাকী বছৰীয়া যুৱতী, নাম প্লাবিতাই এজন যুৱকক মনে প্ৰাণে ভাল পাইছিল। ইমানেই এজনে আনজনক ভাল পাইছিল যে তেওঁলোকে জীৱনৰ ভাল লগা মুহূৰ্তবোৰ একেলগে কটাইছিল। তেওঁলোকৰ জীৱনটো সুখেৰে ভৰি পৰিছিল। কিন্তু এদিন হঠাৎ নভবা নিচিন্তাকৈ প্লাবিতাৰ জীৱনলৈ নামি আহিল কাল অমানিশাৰ। প্লাবিতাই যিজন যুৱকক ভাল পাইছিল, সেইজন যুৱকে অন্য এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল। এই দুখ সহ্য কৰিব নোৱাৰি প্লাবিতাই আত্মহত্যাৰ দৰে ভয়ংকৰ পথ বাছি ল'লে। পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও প্লাবিতাক বচাব নোৱাৰিলে চিকিৎসকে। প্লাবিতাৰ মৃত্যুৰ হোৱাৰ পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ল আৰু তাৰ পাছতে জঘন্য কাণ্ড সংঘটিত হৈ গ'ল প্লাবিতাৰ মৃতদেহটোৰ লগত। এই যুৱকজনৰ নাম হৈছে মুন্নাৰ এখন চৰকাৰী চিকিৎসালয়ত চাকৰি কৰে। মৰণোত্তৰ পৰীক্ষা কৰে এইজন মুন্নাই এই যুৱতীগৰাকীৰ মৃতদেহটো এবাৰ দুবাৰ নহয় ৫ বাৰতকৈ অধিক সময় ধৰ্ষণ কৰিছিল। ভাবি চাওক, এটা মৃতদেহক এৰি দিয়া নাই এনে লম্পটসমূহে। মৃতদেহটো যেতিয়া পৰিয়ালৰ লোকক গতাই দিয়া হৈছিল, পৰিয়ালৰ লোকে যেতিয়া মৃতদেহটোৰ ওপৰত নখৰ চিন, স্তন যুগলত কামোৰাৰ চিন আদিকে ধৰি যথেষ্ট আঘাত দেখিছিল আৰু তাৰ পাছতে পুনৰ সন্দেহ উপজিছিল মৃতদেহটোক লৈ। ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাটো চালি চাই তদন্ত আৰম্ভ কৰে। তদন্তৰ শেষত সকলোকে অবাক কৰি দিয়া এক ৰহস্যৰ উদঘাটন হ'ল। মৰণোত্তৰ পৰীক্ষা কৰাই এইজন মুন্নাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তদন্তৰ শেষত মুন্নাই সকলোখিনি কথা কৈ দিলে। কিদৰে এবাৰ দুবাৰ নহয় ৫ বাৰতকৈ অধিক সময়ৰ বাবে ধৰ্ষণ কৰিছিল মুন্নাই এইগৰাকী প্লাবিতাৰ মৃতদেহটোৰ ওপৰত। মুন্নাৰ হৈছে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক, যি বেমাৰক কোৱা হয় নেক্ৰ'ফেলিয়া। নেক্ৰ'ফেলিয়া হৈছে এনে এক মানসিক ৰোগ যি ৰোগে এজন ব্যক্তিক মৃত শৰীৰৰ ওপৰতো যৌনৰ উত্তেজনাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু এনে মানসিক ৰোগীক নেক্ৰ'ফেলিয়া বুলি কোৱা হয়। এনে লোকসকলে মৃত শৰীৰৰ ওপৰতো যৌন কামনা পূৰণ কৰিবলৈ বিচাৰে। এই ঘটনাটো সংঘটিত হৈছিল বাংলাদেশৰ ঢাকাত। সমগ্ৰ ঢাকা জোকাই যোৱা এই ঘটনাটোৰ পাছতে মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল মুন্নাক। এই ঘটনাটোৱে কঁপাই গ'ল সমগ্ৰ পৃথিৱী। বহুতে এই ঘটনাটোৰ পাছতে ক'ব বিচাৰে, জীয়াই থাকোঁতে দূৰৰে কথা, মৃত্যুৰ পাছতো সুৰক্ষিত নহয় নাৰী সমাজ। আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব।